তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তিমটো দিনত জনসমুদ্ৰত পৰিণত হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলা। বিৰোধী ঐক্য কংগ্ৰেছৰ জনসভা অনুষ্ঠিত হয় হাতশিঙিমাৰী খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। অগপ বিজেপি মিত্ৰজোঁটৰ বিশাল জনসভা অনুষ্ঠিত হয় মানকাছাৰৰ জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰু AIUDFৰ বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় মানকাছাৰৰ কালাপানীৰ KPL খেলপথাৰত। তিনিওটা বিশাল নিৰ্বাচনী জনসভাত দেখা গ'ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিনত মানকাছাৰ দেখা গ'ল জনসমুদ্ৰ। সকলোৱে মানকাছাৰ দেখালে নিজৰ নিজৰ শক্তি। দক্ষিণ হালমাৰা মানকাছাৰ জিলাত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তিমটো প্ৰচাৰ দিনত নিজৰ নিজৰ কৌশলেৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল সকলোৱে। মানকাছাৰৰ পৰা অৰ্জুন ৰবি দাসৰ ৰিপৰ্ট, নিউজ এইট আছাম। আর দেখিছো যে ইনশাআল্লাহ জয় আমার UDFৰ তালা চাবিৰি হ'ব, বাকি সব ইয়াৰ পৰা খালি ডাপালৈ বিধাব। ধুবুৰী লোকসভা সমষ্টিত কেইবাটাও সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে, তাতে আপোনাৰ কিবা আৰু লাগিলে কৰক, আজিৰ পৰা আৰু 10 দিন কৰক, আমি ওয়েলকাম কৰি আছো, লাভ নহ'ব। আজি মানকাছাৰত অহা কথা আছিল, আমি নাজানো, সেইটো আপোনালোকে জানে আহিছে না আহিব না আহে না। আপোনাক জাতিৰ গাদ্দাৰ বুলি কৈছে। সি জাতিৰ গদ্দাৰ, সি তাৰ হিন্দু ধৰ্মৰ গদ্দাৰ। সি জাতিৰ ঘৰে টুপি পিন্ধি নমাজ পঢ়ি আছে, কলমা পঢ়ক না আৰু ভাল হ'ব। অ'কে, 15 বছৰ একো কাম কৰা নাই বুলি অখিল গগৈৰ চকটো ঠিক কৰক। থেংক ইউ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।